বিজেপি চৰকাৰখনে যেনেদৰে পুলিচ বাহিনীয়ে যি শাসন ব্যৱস্থা কৰিব বিচাৰিছে এই শাসন ব্যৱস্থা আমি ধিক্কাৰ জনাইছোঁ। যোৱাকালি যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী কংগ্ৰেছ দলে লৈছিলে আৰু সেই কংগ্ৰেছ দলে লোৱা কাৰ্যসূচীত চতুৰ্থ স্তম্ভ সংবাদকৰ্মীসকলে তাত বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলে আৰু সেই সময়তে পুলিচ বাহিনীয়ে যি গুণ্ডা হিচাপে তেওঁলোকে কন্দুৱা গেছ পৰিধান কৰিলে আৰু সেই ক্ষেত্ৰত বহুত সংবাদকৰ্মী আঘাত হৈছে আৰু লগতে কংগ্ৰেছ কৰ্মী এজন মৃত্যু বৰণ কৰিবলগীয়া হৈছে। আৰু এই আৰক্ষী সঞ্চালক প্ৰধান যিজন GP সিং ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, আপুনি আৰক্ষী প্ৰকৃত ৰাইজৰ পক্ষত আছেনে তেওঁলোকে প্ৰকৃত আৰক্ষী হিচাপে বন্ধুকৰ গুলি তেওঁলোকে বাৰুদ দেখাব বিচাৰিছে? আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ গ্ৰহণ কৰিব লাগে, কাৰণ আৰক্ষীয়ে তেওঁলোকে যি প্ৰলোভনৰ মন্তব্যবিলাক দি আছে এই মন্তব্য কোনো উচিত নহয়, কাৰণ তেওঁলোকে কৈছে যে অনুমতি লোৱা নাই। আৰু এই কাৰ্যসূচী গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব কিবা অনুমতি কিবা কথা থাকে নি তাত? আমি সেইকাৰণে ধিক্কাৰ জনাইছোঁ অসমীয়া যুৱ মঞ্চই। আৰু অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সন্দৰ্ভত আৰক্ষী বিষয়াৰ ওপৰত উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চত দাবী জনাইছোঁ। ইয়াৰ অন্যথা কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। বিজেপি চৰকাৰখনে যেনেদৰে পুলিচ বাহিনীয়ে যি শাসন ব্যৱস্থা কৰিব বিচাৰিছে এই শাসন ব্যৱস্থা আমি ধিক্কাৰ জনাইছোঁ। যোৱাকালি যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী কংগ্ৰেছ দলে লৈছিলে আৰু সেই কংগ্ৰেছ দলে লোৱা কাৰ্যসূচীত চতুৰ্থ স্তম্ভ সংবাদকৰ্মীসকলে তাত বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলে আৰু সেই সময়তে পুলিচ বাহিনীয়ে যি গুণ্ডা হিচাপে তেওঁলোকে কন্দুৱা গেছ পৰিধান কৰিলে আৰু সেই ক্ষেত্ৰত বহুত সংবাদকৰ্মী আঘাত হৈছে আৰু লগতে কংগ্ৰেছ কৰ্মী এজন মৃত্যু বৰণ কৰিবলগীয়া হৈছে। আৰু এই আৰক্ষী সঞ্চালক প্ৰধান যিজন GP সিং ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, আপুনি আৰক্ষী প্ৰকৃত ৰাইজৰ পক্ষত আছেনে তেওঁলোকে প্ৰকৃত আৰক্ষী হিচাপে বন্ধুকৰ গুলি তেওঁলোকে বাৰুদ দেখাব বিচাৰিছে? আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ গ্ৰহণ কৰিব লাগে, কাৰণ আৰক্ষীয়ে তেওঁলোকে যি প্ৰলোভনৰ মন্তব্যবিলাক দি আছে এই মন্তব্য কোনো উচিত নহয়, কাৰণ তেওঁলোকে কৈছে যে অনুমতি লোৱা নাই। আৰু এই কাৰ্যসূচী গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব কিবা অনুমতি কিবা কথা থাকে নি তাত? আমি সেইকাৰণে ধিক্কাৰ জনাইছোঁ অসমীয়া যুৱ মঞ্চই। আৰু অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সন্দৰ্ভত আৰক্ষী বিষয়াৰ ওপৰত উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চত দাবী জনাইছোঁ। ইয়াৰ অন্যথা কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।